নিয়তিয়ে নামানে নিয়ম মহাভারত সাক্ষী। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, সমাজে যিখিনি নিয়ম বনায় বা আমাৰ মনুষ্যই যিখিনি নিয়ম বনায় সেই নিয়ম কিন্তু নিয়তিয়ে নামানে। তাৰ সাক্ষী হৈছে মহাভাৰত। বন্ধুসকল, যেতিয়া দুৰ্যোধন পৰাস্ত হৈছিলে, কৌৰৱৰ বংশ শেষ হৈ গৈছিলে, কৌৰৱৰ যিখিনি ৰথী মহাৰথী আছিলে সকলোৰে যেতিয়া অন্ত হৈছিল, তাৰপিছত দুৰ্যোধন পলাই আহি পেলাই পানীৰ তলত লুকাই আছে। আৰু সেই কথা সম্ভেদ পালে, গম পালে পাণ্ডৱে। আৰু পাণ্ডৱে গম পোৱাৰ লগে লগে পাণ্ডৱ আহি সেই ঠাইত উপস্থিত হ'ল য'ত দুৰ্যোধন পানীৰ তলত লুকাই আছে, আৰু লগত আছিলে শ্ৰীকৃষ্ণ ভগৱান। আৰু তাৰপিছত যুধিষ্ঠিৰে দুৰ্যোধনক অনুৰোধ কৰিলে যে তুমি পানীৰ তলৰ পৰা ওলাই আহা। আৰু লগে লগে যুধিষ্ঠিৰে প্ৰতিজ্ঞা কৰিলে, কাৰণ পাণ্ডৱৰ এটা অভ্যাস আছিলে যিকোনো ক্ষেত্ৰত প্ৰতিজ্ঞা কৰা। আৰু সেই অভ্যাসৰ বাবে যুধিষ্ঠিৰে লগে লগে প্ৰতিজ্ঞা কৰিলে যে দুৰ্যোধন, তুমি পানীৰ তলৰ পৰা ওলাই আহা। আমাৰ 5জন ককাই ভাইৰ ভিতৰত যাৰ লগতে তুমি যুদ্ধ কৰিব বিচাৰা তাৰ লগতে যুদ্ধ কৰিব পাৰিবা, আৰু তুমি যদি আমাৰ 5জনৰ কাৰোবাক পৰাস্ত কৰিব পাৰা তুমি জয়ী। কিন্তু বন্ধুসকল, নিয়তিয়ে কেতিয়াও নিয়ম নামানে, হয়নে? বন্ধুসকল, আগৰ দিনত মহাভাৰতৰ যেতিয়া হৈছিলে, মহাভাৰতৰ দিনত তেতিয়া এটা নিয়ম আছিলে যে যি প্ৰতিজ্ঞা কৰিব সেই প্ৰতিজ্ঞা কিন্তু মানিব লাগিব। কিন্তু নিয়তিয়ে মনুষ্যৰ নিয়ম যে নামানে তাৰে প্ৰমাণ, তাৰে সাক্ষী হৈছে মহাভাৰত। যে যি প্ৰতিজ্ঞা কৰিলে যুধিষ্ঠিৰে যে তুমি পানীৰ তলৰ পৰা ওলাই আহা, আমাৰ 5জন ককাই ভাইৰ ভিতৰত যাকে বাছনি কৰা তাকে বাছনি কৰা, তাৰ লগতে তুমি যুদ্ধ কৰিব পাৰিবা। দুৰ্যোধনে কিন্তু নকুল বা সহদেৱক বাছনি কৰিব পাৰিলেহেঁতেন আৰু সহজতে পৰাস্ত কৰিব পাৰিলে। কিন্তু নিয়তিয়ে এনেকুৱা খেল খেলিলে যে দুৰ্যোধনৰ যোনটো অহংকাৰ, সেই অহংকাৰৰ বাবে দুৰ্যোধনে ভাবিলে যে মই গদাধৰ, মই গদাৰে যুদ্ধ কৰিব পাৰোঁ, গতিকে মই যি গদাধৰ হয়, যি গদাৰে যুদ্ধ কৰিব পাৰে তেওঁৰ লগতহে যুদ্ধ কৰিম। গতিকে পঞ্চ পাণ্ডৱৰ 5জন ককাই ভাইৰ ভিতৰত ভীম আছিলে গদাধৰ, ভীমে গদা যুদ্ধ কৰিব পাৰে। আৰু সেইকাৰণে দুৰ্যোধনে ভীমক বাছনি কৰিলে ভীমৰ লগত যুদ্ধ কৰিবৰ কাৰণে। আৰু সেই তেনেকেই দুইজনৰ মাজত যুদ্ধ আৰম্ভ হ'ল। যুদ্ধ আৰম্ভ হোৱাৰ লগে লগে দুৰ্যোধনে কিন্তু ভীমক বাৰে বাৰে প্ৰহাৰ কৰিবলৈ ধৰিলে। কিন্তু ভীমে যিমান প্ৰহাৰ কৰিছে দুৰ্যোধনৰ গাত লগা নাই, কাৰণ দুৰ্যোধনৰ সম্পূৰ্ণ শৰীৰটো হৈ পৰিছিলে শিল। আৰু শিল হৈ পৰাৰ কাৰণে ভীমে যিমান গদাৰে আক্ৰমণ কৰে সেই প্ৰহাৰ কিন্তু দুৰ্যোধনৰ গাত লগা নাছিল। কিন্তু দুৰ্যোধনে যিমান প্ৰহাৰ কৰিছিলে ভীমৰ গাত লাগিছিলে, আৰু ভীম লাহে লাহে পৰাস্ত হ'ব ধৰিছিলে। দুৰ্যোধনক কিন্তু ভীমে পৰাস্ত কৰিব পৰা নাছিলে। আৰু সেই কথা নিয়তিয়ে কেতিয়াও নামানে, কাৰণ নিয়তিয়ে বিচাৰিছিলে দুৰ্যোধনৰ অন্ত, হয়নে? আৰু সেই ঠাইতে উপস্থিত আছিল ভগৱান শ্ৰীকৃষ্ণ। আৰু ভগৱান শ্ৰীকৃষ্ণই যেতিয়া দেখিলে যে ভীমে দুৰ্যোধনক প্ৰহাৰ কৰিব পৰা নাই, দুৰ্যোধনক পৰাস্ত কৰিব পৰা নাই, তেতিয়াই সেই নিয়ম, যোনটো প্ৰতিজ্ঞা কৰাৰ নিয়মখিনি আছিলে, সেই নিয়ম, গোটেইখিনি নিয়ম ভংগ কৰিলে স্বয়ং ভগৱান শ্ৰীকৃষ্ণ। আৰু শ্ৰীকৃষ্ণই সেই নিয়ম ভংগ কৰি ভীমক ইংগিতেৰে দেখুৱালে যে দুৰ্যোধনক ক'ত প্ৰহাৰ কৰিলে দুৰ্যোধনৰ মৃত্যু হ'ব, দুৰ্যোধনৰ অন্ত হ'ব। আৰু সেইদৰে ভীমে দুৰ্যোধনক প্ৰহাৰ কৰি দুৰ্যোধনক অন্ত কৰিলে। গতিকে নিয়তিয়ে যিখিনি আমাৰ মনুষ্যই বনোৱা নিয়ম, সেই নিয়ম কিন্তু কেতিয়াও নামানে। সেয়া প্ৰথম প্ৰমাণ। দ্বিতীয় প্ৰমাণ, মহাভাৰতৰ যুদ্ধত যেতিয়া অভিমন্যুৰ হত্যা হৈছিলে, অৰ্জুনৰ পুত্ৰ অভিমন্যুক যেতিয়া হত্যা কৰিছিলে, ষড়যন্ত্ৰ কৰি পেলাই যেতিয়া বেহুৰ মাজত সুমুৱাই লৈ পেলাই হত্যা কৰিছিলে, সেই তেতিয়াই অৰ্জুনে খঙতে প্ৰতিজ্ঞা কৰিছিলে যে সূৰ্য অস্তৰ আগে আগে যেতিয়ালৈকে মই জয়দেউতাক হত্যা কৰিব নোৱাৰোঁ, যদি মই সূৰ্য অস্তৰ আগে আগে জয়দেউতাক হত্যা কৰিব নোৱাৰোঁ, তেতিয়া মই নিজেই অগ্নিদগ্ধ হৈ পেলাই
মৃত্যুক সাৱটি ল'ম, মই নিজক অগ্নিক সমৰ্পণ কৰি দিম। আৰু সেই তেতিয়া কৌৰৱৰ সকলো মহাৰথীয়ে শুনিছিলে, আৰু শুনাৰ লগে লগে কৌৰৱে কৰিলে কি, লগে লগে জয়দ্ৰথক লুকুৱাই দিলে। কিন্তু নিয়তিয়ে আমাৰ যিখিনি নিয়ম, মনুষ্যৰ যিখিনি নিয়ম, সেই নিয়ম কেতিয়াও নামানে। নিয়তিয়ে যি বিচাৰিব সেইটোৱেই হ'ব, হয়নে? নিয়তিয়ে বিচাৰিছিলে জয়দ্ৰথৰ মৃত্যু হ'বই, জয়দ্ৰথৰ মৃত্যু অৰ্জুনৰ হাতত হ'বই লাগিব। আৰু অৰ্জুনৰ কিন্তু মৃত্যু নহয়, সেয়া নিয়তিয়ে বিচাৰিছিলে। কাৰণ অৰ্জুন হৈছে একাগ্ৰতাৰে ঈশ্বৰক চিন্তা কৰিছিলে, সততাত আছিলে। সেইকাৰণে ঈশ্বৰে বা নিয়তিয়ে অৰ্জুনক লগ দিছিলে। কিন্তু কৌৰৱে যোনটো অধৰ্মৰ যুদ্ধ কৰিছিলে, সেই যুদ্ধ আছিলে অধৰ্ম। গতিকে সেইকাৰণে নিয়তিয়ে অধৰ্মক কেতিয়াও লগ নিদিয়ে। জয়দ্ৰথৰ মৃত্যু অন্ত নিশ্চিত আছিলে। সেইকাৰণে নিয়তিয়ে এনেকুৱা খেল খেলিলে যে শ্ৰীকৃষ্ণ ভগৱানে অকণমান সময়ৰ কাৰণে সম্পূৰ্ণ সংসাৰখন অন্ধকাৰ কৰি দিলে। সম্পূৰ্ণ সংসাৰ যেতিয়া অন্ধকাৰ হৈ গ'ল, কৌৰৱ নিশ্চিন্ত হৈ গ'ল যে জয়দ্ৰথক এতিয়া মাৰিব নোৱাৰে। কাৰণ তেতিয়া নিয়ম এটা আছিলে যে আন্ধাৰ হোৱাৰ লগে লগে কোনো এইটো ধনু চলাব নোৱাৰিব, ধনুৰে প্ৰহাৰ কৰিব নোৱাৰিব, ধনু চলাব নোৱাৰিব বা কাৰোবাক প্ৰহাৰ কৰিব নোৱাৰিব সূৰ্য অস্তৰ পিছত। কিন্তু নিয়তিয়ে মনুষ্যৰ নিয়ম কেতিয়াও নামানে, সেইটো আৰু এটা প্ৰমাণ। ভগৱানে শ্ৰীকৃষ্ণই এনেকুৱা এটা লীলা কৰিলে যে গোটেই সংসাৰখন অন্ধকাৰ হৈ গ'ল অকণমান সময়ৰ কাৰণে। আৰু সেই সময়কণতে সকলোৱে আনন্দত পাহৰি পেলালে যে প্ৰকৃততে আন্ধাৰ হৈছে নে কি। আৰু সকলোৱে ভাবি ল'লে যে আন্ধাৰ হৈ গ'ল, এতিয়া জয়দ্ৰথ সুৰক্ষিত আৰু অৰ্জুনে নিজৰ প্ৰাণ আহুতি দিব লাগিব, জুইত আহুতি দিব লাগিব, জুইত আহুতি যাব লাগিব। সেই কথা কৌৰৱে চিন্তা কৰি আনন্দত মতলীয়া হৈ গ'ল, পাহৰি গ'ল। আৰু 2 ছেকেণ্ডৰ পিছতে আকৌ পৃথিৱীত পোহৰ হৈ পৰিল। আৰু সেই তেতিয়াই শ্ৰীকৃষ্ণই অৰ্জুনক ক'লে যে মাৰা দিয়া। আৰু তেতিয়াই তাৰমানে জয়দ্ৰথ বাহিৰত ওলাই আহিছিলে, য'ত লুকুৱাই থৈছিলে, লুকুৱাই থোৱাৰ পৰা বাহিৰলৈ ওলাই আহিলে। আৰু সেই সময়তে অৰ্জুনে জয়দ্ৰথক হত্যা কৰিলে। গতিকে নিয়তিয়ে যে নিয়ম নামানে, মহাভাৰতৰ এই 2টা চেপ্টাৰৰ পৰা আমি গম পাওঁ, আমি জানিব পাৰোঁ যে নিয়তিয়ে কেতিয়াও আমাৰ মনুষ্যই বনোৱা নিয়ম কেতিয়াও নামানে, হয়নে? নিয়তিয়ে যিটো বিচাৰিব সেইটোৱেই হ'ব। কিন্তু নিয়তিৰ সেই নিয়ম যদি আমি মানি চলোঁ, আমি যদি ঈশ্বৰক একাগ্ৰতাৰে প্ৰাৰ্থনা কৰোঁ, ঈশ্বৰক চিন্তা কৰোঁ, সৎ ভাৱনাৰে, সৎ চিন্তাৰে যদি ঈশ্বৰক চিন্তা কৰোঁ নহয়, নিয়তিয়ে প্ৰত্যেকটো সময়ত আমাৰ লগ দিব। কিন্তু আমি ঈশ্বৰৰ যোনখিনি নিয়ম, ব্ৰহ্মাণ্ডৰ যিখিনি নিয়ম, সেই নিয়মখিনিক আমি নাজানি আমি সমাজত কিছুমান নিয়ম বান্ধি লৈছোঁ, হয়নে? সমাজে কিছুমান নিয়ম বান্ধি দিছে যে আমুকৰ হাতত খাব নালাগে, তাৰ হাতত খাব নালাগে, সৈজনক চুব নালাগে, তাৰ ঘৰত যাব নালাগে, কোনোবা যদি শংকৰীয়া হয় বামুণৰ ঘৰত সকাম নিকাম হ'লে বা বিয়া হ'লে তাত যাব নোৱাৰে। এইবিলাক যে নিয়ম সমাজত বনাইছে, এই সমাজৰ এই নিয়ম কিন্তু নিয়তিয়ে নামানে। বন্ধুসকল, যেতিয়াই আমাৰ সমাজৰ যিখিনি নিয়ম, যিখিনি অনুশাসন, সেই নিয়ম অনুশাসনখিনি যেতিয়া শোষণলৈ পৰিণত হয়, যেতিয়া কোনোবাই শোষণ কৰিব আৰম্ভ কৰে, কোনোবাই অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰে, তেতিয়াই সেই নিয়ম কিন্তু উলংঘা হৈ পৰে, সেই নিয়ম কিন্তু নিয়ম হৈ নাথাকে, হয়নে? বন্ধুসকল, একবাৰ ভালকৈ চিন্তা কৰকচোন। কোনোবা এজন মানুহ কাৰোবাৰ ঘৰত, কোনোবা তল শ্ৰেণীৰ মানুহৰ ঘৰত যদি যায় বা খাবলৈ যায়, খায়, তেতিয়া তেওঁ কি অপবিত্ৰ হৈ যায়? কোনোবা শংকৰীয়া মানুহ এজন বামুণৰ ঘৰত আহি পেলাই বামুণীয়া নিয়মেৰে যিখিনি বিয়া বা সকাম পাতে, সেই সকাম খালে কি সেই মানুহজন অপবিত্ৰ হৈ যায়? সেই কথা জানো শাস্ত্ৰত লেখা আছে?
কোনখন শাস্ত্ৰত লেখা আছে আপোনালোকে নিজে চিন্তা কৰকচোন। ভাগৱত গীতা যোনখন আমাৰ মানুহ হিন্দু শাস্ত্ৰৰ যোনটো মূল গ্ৰন্থ, মূল শাস্ত্ৰ হয় ভাগৱত গীতা, সেই ভাগৱতে কোনো এটা জেগাতে লেখা নাই যে কাৰোবাৰ ঘৰত খাব নাপায়, অশুদ্ধ হৈ পৰিব, হয়নে? শংকৰীয়াই বোলে বামুণীয়া নিয়মত কাৰোবাৰ বিয়া সকাম খাব নাপায়। এই বস্তুবিলাক এই সমাজে যিখিনি নিয়ম বনায়, সেই নিয়মখিনি ভাগৱত গীতাত আছেনে? ভাগৱত গীতাৰ ক'ৰবাত লেখা আছেনে, উল্লেখ আছেনে? কেতিয়াও নাই। বন্ধুসকল, যেতিয়া নিয়ম আৰু অনুশাসন অতিশয্য হৈ পৰে, শোষণলৈ পৰিণত হয়, সেই নিয়ম কিন্তু নিয়ম হৈ নাথাকে, হয়নে? সেই নিয়মটো নমনাই ভাল, কাৰণ সেই নিয়ম ঈশ্বৰৰ নিয়ম নহয়। নিয়তিয়ে কিন্তু সেই নিয়ম নামানে। যেনেকৈ মহাভাৰতত এনেকুৱা বহুত প্ৰমাণ আছে যোনটো নিয়ম উলংঘা হৈছিলে, যোনটো মনুষ্যই বনোৱা নিয়ম, সেই মনুষ্যই বনোৱা নিয়ম কিন্তু নিয়তিয়ে মনা নাছিলে, ঈশ্বৰে মনা নাছিলে। সেইটো মহাভাৰতত উল্লেখ আছে। গতিকে বন্ধুসকল, আমি যদি বস্তুবিলাক জানিবলৈ হয় নহয়, আমি শাস্ত্ৰৰ বিষয়ে অকণমান জানিবলৈ চেষ্টা কৰিব লাগে। মহাভাৰতত কি আছে, ৰামায়ণত কি আছে, ভাগৱত গীতাত কি আছে, সেই কথাবিলাক যেতিয়া আমি জানিম নহয়, তেতিয়া জানিলে আমাক কোনো শোষণ কৰিব নোৱাৰে, হয়নে? কোনো আমাক অতিশয্য কৰিব নোৱাৰে, কোনো আমাক মানে এইটো কৰিবই লাগিব, সেইটো কৰিবই লাগিব, সেইবিলাক কৰিব নোৱাৰে। বন্ধুসকল, আপোনালোকে লক্ষ্য কৰিব, কোনোবা এজনে কাৰোবাৰ ঘৰত বিয়া এখন খাব গ'লে এঘৰীয়া কৰা, কোনোবাই বোলে বেলেগ এটা ধৰ্মৰ মানুহৰ ঘৰত গৈ পেলাই কিবা খোৱা সম্ভেদ পালে তেওঁক এঘৰীয়া কৰা। সৰু সৰু কথা কিছুমানত সমাজৰ যিখিনি নিয়ম, সেই নিয়মত মানুহক মানে শাস্তি প্ৰদান কৰা, এঘৰীয়া কৰা, হয়নে? সমাজৰ পৰা বাহিৰ কৰা, সেই যিখিনি নিয়ম, সেই নিয়মখিনি কিন্তু শাস্ত্ৰত নাই, কোনো ভাগৱত গীতাত লেখা নাই, ক'তো লেখা নাই, হয়নে? আৰু মহাভাৰতত নিয়তিয়ে যিখিনি নিয়ম ভাঙে, সেয়া উল্লেখ আছে যে নিয়তিয়ে কেতিয়াও মানুহে বনোৱা নিয়ম নামানে, হয়নে? সেইটো উল্লেখ আছে, সেয়া মই প্ৰমাণ সহকাৰে আপোনালোকক দিছোঁ। আপোনালোকে যদি মোৰ কথা বিশ্বাস নহয়, একবাৰ মহাভাৰতত চাই ল'ব, হয়নে? গতিকে বন্ধুসকল, আমি যদি সুস্থ শৰীৰত বা ভালকৈ এই জীৱনটো পাৰ কৰিবলৈ হয় নহয়, ঈশ্বৰৰ যোনটো নিয়ম, ব্ৰহ্মাণ্ডৰ যোনটো নিয়ম, সেই নিয়ম মতে আমি চলিব লাগিব। আমি সৎ ভাৱনা, সৎ চিন্তা, হয়নে? সততাৰে দয়া, ক্ষমা, সত্য, হয়নে? সহযোগিতা, সহানুভূতি, সমভাৱ, সমদৃষ্টি, হয়নে? এইবিলাক লৈ পেলাই যদি আমি চলোঁ নহয়, আমাৰ যদি কাৰোৰ প্ৰতি বেয়া ভাৱ নাথাকে, কাৰোৰ প্ৰতি বেয়া চিন্তা নাথাকে, কাৰোৰ প্ৰতি হিংসা নাথাকে, শুদ্ধ অন্তৰে আমি যদি ঈশ্বৰক একাগ্ৰতাৰে চিন্তা কৰি থাকোঁ, একাগ্ৰতাৰে আমি ভাবোঁ, চিন্তা কৰোঁ নহয়, ঈশ্বৰে আমাক সদায় লগ দিব। যেনেকৈ পঞ্চপাণ্ডৱক ভগৱান শ্ৰীকৃষ্ণই নিজেই লগ দিছিলে, কাৰণ পঞ্চপাণ্ডৱ আছিলে সততাত, আৰু সততাত থকাৰ কাৰণে পঞ্চপাণ্ডৱক ভগৱান শ্ৰীকৃষ্ণই নিজেই লগ দিছিলে। কিন্তু কৌৰৱক কেতিয়াও লগ দিয়া নাছিলে, কেতিয়াও তেওঁলোকক সহায় কৰা নাছিলে। কিয় কাৰণে কৰা নাছিলে? তেওঁলোক অধৰ্মত আছিল। তেওঁলোকে যিখিনি অধৰ্ম কাম কৰিছিলে, নিজৰ নিয়ম মতে চলিবলৈ বিচাৰিছিলে, হয়নে? তেওঁৰ ঈশ্বৰৰ যোনটো নিয়ম, ব্ৰহ্মাণ্ডৰ যোনটো নিয়ম, সেই ব্ৰহ্মাণ্ডৰ নিয়মক উলংঘা কৰি নিজৰ নিয়ম মতে চলিব বিচাৰিছিলে কাৰণে কৌৰৱৰ বংশ শেষ হৈ গ'ল, হয়নে? আৰু পঞ্চপাণ্ডৱে সদায় ঈশ্বৰৰ লগত আছিলে, ভগৱানৰ লগত আছিলে, সেইকাৰণে ভগৱানে সদায় লগ দিছিলে। গতিকে বন্ধুসকল, আমি সমাজৰ যিখিনি নিয়ম নীতি, সেই নিয়ম নীতিত যদি কিবা এটা ভুল দেখা পাওঁ, সেই ভুল দেখা পালে আমি সদায় মাত মাতিব লাগে। তাত আমি ভয় কৰিব নালাগে যে মোক এঘৰীয়া কৰিব, মোক সমাজৰ পৰা বাহিৰ কৰি দিব, সমাজৰ পৰা বাহিৰ কৰিব বা আমাক এঘৰীয়া কৰিব, তাতকৈ আৰু কি কৰিব পাৰিব? একো কৰিব নোৱাৰে। কিন্তু ঈশ্বৰে যেতিয়া লগ দি থাকিব নহয়, সেই সমাজৰ নিয়ম নীতিয়ে আমাক একো কৰিব নোৱাৰে। মাত্ৰ ঈশ্বৰৰ সততাৰে আমি ঈশ্বৰৰ লগত থাকিব লাগিব, ঈশ্বৰক একাগ্ৰতাৰে আমি চিন্তা কৰিব লাগিব, সৎ ভাৱনাৰে, সৎ চিন্তাৰে, হিংসাৰে নহয়। মনত হিংসা এগাল ৰাখি, বেয়া ভাৱ ৰাখি, বেয়া চিন্তা কৰি আমি যদি ঈশ্বৰক চিন্তা কৰোঁ নহয়, আমি যিমান মঠ মন্দিৰ ঘূৰোঁ, তীৰ্থযাত্ৰা কৰোঁ লাগিলে,
বিভিন্ন তীৰ্থযাত্ৰা কৰি আহোঁ লাগিলে, যদি আমাৰ ভিতৰখন লেতেৰা হৈ থাকে কেতিয়াও ঈশ্বৰে আমাক লগ নিদিয়ে। সেইকাৰণে বন্ধুসকল, আমি যদি জীৱনত ভালকৈ চলি যাবলৈ হয়, হয়নে, সুন্দৰকৈ চলি যাবলৈ হয়, সুখী জীৱন যাপন কৰিবলৈ হয়, এই আমাৰ যোনটো জীৱন যাত্ৰা, এই জীৱন যাত্ৰাটো যাতে আমি সুন্দৰকৈ পাৰ কৰিব পাৰোঁ, সেইবাবে আমি সদায় একাগ্ৰতাৰে ঈশ্বৰক চিন্তা কৰিব লাগে, শুদ্ধ ভাৱনাৰে, শুদ্ধ চিন্তাৰ, হয়নে, না কি আমি সেই সমাজৰ কিছুমান বনাই দিয়া নিয়ম, আমুকক হাতেৰে নাখাবি, তামুকৰ হাতেৰে নুচুবি, আমুকৰ ঘৰত নাখাবি, হয়নে, এই নিয়ম নীতি কিন্তু শাস্ত্ৰত ক'তো নাই বন্ধুসকল, হয়নে। আমি সকলোকে সমান চকুৰে চাব লাগিব, সমান দৃষ্টিৰে চাব লাগিব, সকলোৰে হাতেৰে খাব লাগিব। মন পবিত্ৰ হ'লে সকলো পবিত্ৰ, হয়নে। আমাক কোনোবাই বোলে চোৱা লগা মানুহ এজনে যদি আমাক চুই দিয়ে নহয়, তেতিয়াও আমাক চোৱা নালাগে, যদি আমাৰ ভিতৰখন শুদ্ধ হয়, ভিতৰখন চাফা হয়, হয়নে। ভিতৰখন চাফা হ'লে, শুদ্ধ হ'লে কোনো চোৱা গাত নালাগে। সেয়া কোনো শাস্ত্ৰত লেখা নাই। মই মাত্ৰ এটা জানো, ভাগৱত গীতাই আমাৰ মানে মেনুৱেল হয়। এটা মেনুৱেল থাকে ন, যেনেকৈ টিভি এটা আনিলে টিভিটো কেনেকৈ চলাব লাগিব, বা ফ্ৰিজ এটা আনিছোঁ, ফ্ৰিজটো কেনেকৈ চলাব লাগিব, এখন মেনুৱেল থাকে নাই, সেই তেনেকৈ ভাগৱত গীতাখন হৈছে আমাৰ মানুহৰ মেনুৱেল। গতিকে ভাগৱত গীতাত যিখিনি আছে নহয়, সেইমতে যদি আমি কৰ্ম কৰি গৈ থাকোঁ, আমাক কোনো বেয়া কৰিব নোৱাৰে, কোনো আমাক অপকাৰ কৰিব নোৱাৰে, হয়নে। তো বন্ধুসকল, নিয়তিয়ে নামানে নিয়ম, তাৰ সাক্ষী মহাভাৰতে আছে, মহাভাৰতেই সাক্ষী, হয়নে। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ, কাৰণ মই জানো এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব। সেই বিশ্বাস যেনেকৈ ঈশ্বৰৰ ওপৰত আছে, আপোনালোকৰ ওপৰতো আছে। গতিকে ঈশ্বৰে যেতিয়া চিন্তা কৰিব, ঈশ্বৰে যেতিয়া বিচাৰিব নহয়, সকলো সম্ভৱ হ'ব। সকলোৱে মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ ইউটিউব চেনেলতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।